তো সেই দোস্ত আপোনালোকে ইনষ্টিটিউটত ভিডিঅ' এডিটিং কেনেকৈ কৰিব। তো আপোনালোকে যদি ভিডিঅ' এডিটিং ভাল হয়, যদি আপোনালোকৰ ভিডিঅ' এডিটিং ভাল হয়, থাম্বনেইল ভাল হয় আৰু টাইটেল ভাল হয়, তো আপোনালোকৰ ইউটিউবত যদি ভিডিঅ' আপলোড কৰে তো আপোনালোকৰ পূৰা ভিউজ আহিব। তো আপোনালোকে ভিডিঅ' এডিটিঙত ফ'কাছ কৰিব লাগিব। তো এইটো ভিডিঅ' এডিটিং কেনেকৈ কৰে, তো আজি মই ফুল প্ৰচেছ দেখাম আপোনালোকক লাইভ প্ৰুফ জৰিয়তে। তো ভলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোবাইলত স্ক্ৰীন ৰেকৰ্ডিং অন কৰিছোঁ। তো আপোনালোকে যাব লাগিব ফাৰ্ষ্টতে ইনষ্টিটিউট এপটোত যাব লাগিব। তো আপোনালোকে যদি নাই ইনষ্টিটিউট এপটো, তো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। তো ইনষ্টিটিউট এপটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি তো আপোনালোকে দেখিছে ভিডিঅ' ফটো কলেজ, আপোনালোকে ভিডিঅ'ত ক্লিক কৰিব লাগিব। যেহেতু ভিডিঅ' এডিট কৰিব, ভিডিঅ' এডিট ক্লিক কৰি তো আপোনালোকে যিকেইটা ভিডিঅ' শ্বুট কৰিছে তো সেইখিনি ভিডিঅ' ক্লিক কৰি দিব। তো মই ক্লিক কৰি দিছোঁ, চাইছে। তো দেখিছে ক্লিক কৰি দিছোঁ। তো আপোনালোকে যদি লং ভিডিঅ' বনায় তো দেখিছে কেনভাছ ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি তো দেখিছে যদি আপুনি লং ভিডিঅ' বনায় তো ইউটিউবত ক্লিক কৰি দিব। তো যদি শ্বৰ্ট ভিডিঅ' বনায় তো এইখিনি ক্লিক কৰিব লাগিব 1.1, 4.5, 9.16। তো দেখিছে মই লং ভিডিঅ' বনাওঁ, সেইকাৰণে মই ইউটিউবত 16.9ত ক্লিক কৰিছোঁ। তো আপোনালোকে স্ক্ৰীন ৰেকৰ্ডিং ইয়াত মানে দেখাব লাগিব। তো এইটো কেনেকৈ কৰিব, তো আপোনালোকক দেখাই আছোঁ। তো আপোনালোকে যাব লাগিব। তো আপোনালোকে দেখিছে স্ক্ৰীন ৰেকৰ্ডিং মই এটা কৰিছোঁ, ইয়াত দিছোঁ ক্লিক। তো হৈ গৈছে, চাইছে। তো আপোনালোকে ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে। মই ডাঙৰ কৰি আছোঁ, দেখিছে। তো হৈ গ'ল পূৰা। তো ভিডিঅ'টো চাওক। তো আপোনালোকে মোবাইলত স্ক্ৰীন ৰেকৰ্ডিং অন কৰিব লাগিব। স্ক্ৰীন ৰেকৰ্ডিং অন কৰি তো আপোনালোকে যাব লাগিব ইনষ্টাগ্ৰামত। তো এনেকৈ হৈ যাব আপোনাৰ স্ক্ৰীন ৰেকৰ্ডিং। তো আপোনালোকে যদি কিবা লিখে, মই আপোনালোকক দেখাই আছোঁ কেনেকৈ লিখে। মই ধৰক কিবা ইয়াত লিখি আছোঁ ইউটিউব, দেখিছে। তো এইটো যদি আপোনালোকে ষ্টাইল কৰিব পাৰে, ষ্টাইল কৰিব বিচাৰে তো ষ্টাইল কৰিব পাৰে। তো দেখিছে ইউটিউব এইটো। তো আপোনালোকে ইউটিউবটো ডাঙৰ কৰিব পাৰে, লেখাখিনি সৰুও কৰিব পাৰে। মই ডাঙৰ কৰি আছোঁ, তো দেখিছে। তো যদি আপোনালোকে কিবা ষ্টাইলত আহিব বিচাৰে তো আপোনালোকে দিব পাৰে। মই এইটো দি আছোঁ, দেখিছে। তো মই এইটো দিছোঁ। তো চাব কেনেকৈ আহে ইউটিউবটো। তো দেখিছে, তো এনেকৈ আহে। তো যদি আপোনালোকে যদি লং ভিডিঅ' বনায় বা মিনি ব্লগ বনায়, তো আপোনালোকে যদি নিজৰ অডিঅ' দিব বিচাৰে তো আপোনালোকে কি কৰিব জানে। তো আপোনালোকে দেখিছে অডিঅ' ইয়াত ক্লিক কৰিব লাগিব। তো দেখিছে আপোনালোকে চাৰিটা অপশ্যন, ইয়াত ৰেকৰ্ড ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি তো মই কিবা কৈ আছোঁ ইয়াত। তো মই টাইপিঙত ক্লিক কৰি আছোঁ। তো হৈ গ'ল, এইখিনি মই কৈছোঁ। তো চাব কেনেকৈ হয় শব্দটো। তো যিখিনি মই কৈছোঁ সেইখিনি আপোনালোকে ভলিউম বঢ়াব পাৰে, কমাব পাৰে। তো এইটো ভলিউম মই পূৰা বঢ়াই দিছোঁ আৰু এইটো তলৰটো তো চাব। তো দেখিছে। তো আপোনালোকে যদি কিবা মানে ফটো ইয়াত দিব বিচাৰে তো আপোনালোকে পিপ দেখিছে ইয়াত ক্লিক কৰিব লাগিব। মই কিবা এটা দি আছোঁ ইয়াত, আপোনালোকে ফটোত ক্লিক কৰিব লাগিব। ধৰক মই এইটো লগ'টো দি আছোঁ ইয়াত। তো দেখিছে। তো আপোনালোকে এইটো সৰু কৰিব পাৰে, ডাঙৰো কৰিব পাৰে। তো দেখিছে আপোনালোকে কিমান টাইমত মানে সেইটো দিব বিচাৰে তো আপোনালোকে দিব পাৰিব। তো মই ইমানখিনিলৈকে দিম। তো দেখিছে, তো এনেকৈ কৰে। আৰু যদি আপোনালোকে ভিডিঅ' ফিল্টাৰ কৰিব বিচাৰে তো ফিল্টাৰো কৰিব পাৰে। তো মই ফিল্টাৰ কৰিব বিচাৰোঁ, তো মোৰ অৰিজিনেলি ভাল লাগে তো এইটোৱে দিছোঁ মই। তো আপোনালোকে ভিডিঅ' কালাৰো চেঞ্জ কৰিব পাৰে। তো দেখিছে। তো আপোনালোকে যদি ভিডিঅ'
এডিট কৰি তো আপোনালোকে এক্সপোৰ্ট ইয়াত ক্লিক কৰি দিব তো ভিডিঅ' পূৰা কমপ্লিট হৈ যাব তো এনেকৈ কৰে ভিডিঅ' এডিটিং তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব পুনৰ আহিম নেক্সট ভিডিঅ'ত থেংক ইউ